হেল্ল' এভৰিৱান, মই আজি বনাবলৈ লৈছোঁ আলু আৰু ডিমৰ মান ধনিয়া আৰু নৰসিংহৰ সৈতে এখন সুন্দৰ জোল। চাওকচোন, মই বস্তুখিনি ইমান ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। তাৰপিছত মই এখন কেৰাহী পাতিলোঁ, মিঠাতেল দিলোঁ, তাতে হালধি আৰু নিমখ দি ডিমকেইটা ফ্ৰাই কৰি ল'লোঁ। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি মই সেইকেইটা উঠাই ল'লোঁ থাল এখনত। তাৰপিছত সেইখিনি তেলতে মই নহৰু, আদা, পিঁয়াজ আৰু তেজপাত এটা দি ধুনীয়াকৈ সেইখিনি ফ্ৰাই কৰিলোঁ। সেয়া তাতে মই জোখমতে ধনিয়া গুড়ি দিলোঁ, তাৰপিছতে জিৰা গুড়ি দিলোঁ। এয়া দি মেলি সেইখিনি অলপ সময় ভাজি লৈ তাতে মই হালধি অলপো দিলোঁ। তাৰপিছত আলুটো মই সুন্দৰকৈ সিজাই লোৱা আলুটো পিটিকি তাতে দি দিলোঁ। এয়া তাৰপিছত মই পেষ্টটো যে ধনিয়া আৰু মান ধনিয়া আৰু নৰসিংহ সেইখিনিও তাতে দিলোঁ। দি আৰু অলপ পানী মই তাতে দি দিম জোখমতে, দি ধুনীয়াকৈ উতল আহিবলৈ দিম। অলপ ধুনীয়াকৈ উতল আহোঁতেই তাতে মই ডিমকেইটাও দি দিম। খাবলৈ যে বহুত সুন্দৰ হয় ফ্ৰেণ্ডছ। আপোনালোকে যদি খোৱা নাই এবাৰ বনাই খাবচোন, নিশ্চয় ভাল পাব। মই বহুত ভাল পালোঁ খাই, ভাতৰ লগত ধুনীয়াকৈ খালোঁ। হেল্ডিও হয় নৰসিংহ আৰু মান ধনিয়া আমাৰ দেহৰ কাৰণে। নাই খোৱা যদি এবাৰ প্লিজ ট্ৰাই কৰি চাবচোন। হোৱাৰ আগে আগে অলপ মই জালুকৰ গুড়িও দিলোঁ। আজিলৈ আহোঁ তেনেহ'লে, বাই এভৰিৱান।